ডাঙৰ খবৰ এইবাৰ সামাজিক মাধ্যমত অসম আৰু অসমীয়াক চৰম অপমান এজন বহিৰাগত যুৱকৰ সামাজিক মাধ্যমত অসমীয়াক থু মাৰি উপলুঙা কৰাৰ লগতে অসমক দ্বিতীয়খন বিহাৰ বনোৱাৰ হুংকাৰ প্ৰদান কৰিছে অশোক চৌহান নামৰ এজন বিকৃত মানসিকতাৰ যুৱকে ইতিমধ্যে বিতৰ্কিত মন্তব্যক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন যুৱকে ইতিমধ্যে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দাখিল কৰিছে এইজন যুৱকৰ বিৰুদ্ধে সামাজিক মাধ্যমত অসমীয়াক থু মৰা কোনে অশোক চৌহান অসমক দ্বিতীয়খন বিহাৰ বনোৱাৰ হুংকাৰ অশোক চৌহানৰ ক্ৰাইম ব্ৰাঞ্চত অশোক চৌহান নামৰ যুৱকজনৰ ওপৰত অভিযোগ কোনে অশোক চৌহান কাৰ সাহসত অসমত থাকি অসমীয়া জাতিক ভেঙুচালি কৰাৰ সাহস পালে এইজন যুৱকে সামাজিক মাধ্যমত এইজন অশোক চৌহানে কৰা এটা পোষ্টক লৈ এতিয়া উত্তাল হৈ পৰিছে সমগ্ৰ ৰাজ্য অসমক দ্বিতীয়খন বিহাৰ কৰাৰ হুংকাৰ দিয়া এই অশোক চৌহানৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে সচেতন মহল সামাজিক মাধ্যমত নেটিজেনসকলে ধিক্কাৰ দিছে এই মানসিকতাক বহুতে প্ৰশ্ন উত্থাপন কৰিছে এয়া অসমীয়া আৰু বিহাৰী জনগোষ্ঠীৰ মাজত এক সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কোনো গম্ভীৰ চক্ৰান্ত নেকি আচ্ছা আজি 6 মাহ আগত অসমত এনেকুৱা পৰিস্থিতি হোৱা নাছিল আজি 6 মাহ পিছত ইমান এনেকুৱা পৰিস্থিতি কিহৰ কাৰণে হ'ল আজি অসমীয়াৰ ওপৰত মাৰধৰ চাৰিওফালে শুনি আছো ছ'চিয়েল মিডিয়াত অসমীয়াৰ ওপৰত মাৰধৰ অসমীয়া ব্ৰ'বেক এইবিলাক কিহৰ কাৰণে হ'ল 6 মাহ পিছত এজন অশোক চৌহান নামৰ এজন বিহাৰী ব্যক্তিজনে তেওঁ মানে অসমীয়াক থু পেলাইছে তেওঁ অসমীয়া মানে অসমখন ছেকেণ্ড বিহাৰ বনাব খুজি আছে এইটো কথা কৈ পেলাই আমাৰ আপত্তি আছে আজি কিছুদিনৰ পৰা শুনি আছো মানে বিহাৰী কিছুমান মানে অসমখনত কিছুমানৰ মানে আমাৰ অসম খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে এইবিলাকৰ ওপৰত আমাৰ মানে ক'ব লগা আছে আৰু দ্বিতীয়তে তেওঁ যিটো থু পেলাইছে নহয় সেইখিনি আচলতে প্ৰতিজন খিলঞ্জীয়াৰ ওপৰতে পৰিছে এই থুখিনি আমাৰ মাননীয় মুখ্যমন্ত্ৰী তেওঁৰ ওপৰতো এই থুটো পেলাইছে গতিকে আমি আজি এখন এফআইআৰ দিছোঁ ক্ৰাইম ব্ৰাঞ্চত তাৰে ওপৰত যাতে মানে অসম চৰকাৰৰ বিশ্বাস আছে যে অসম চৰকাৰখনে ইয়াৰ ওপৰত উচিত তদন্ত কৰে আচলতে ছ'চিয়েল মিডিয়াত পাইছোঁ এই ভিডিঅ' এটা ভাইৰেল হৈছে তেওঁ ভিডিঅ'টোত তাৰমানে মানে খিলঞ্জীয়াৰ ওপৰত ডাইৰেক্ট থু পেলাইছে কেৱল ক্ৰাইম ব্ৰাঞ্চতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সচেতন মহলে এতিয়া এই অশোক চৌহানক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি এক উচ্চস্তৰীয় তদন্ত কৰাৰ দাবী জনাইছে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা এনে উপাদানৰ বিৰুদ্ধে অসম আৰক্ষীৰ চাইবাৰ সেল আৰু ক্ৰাইম ব্ৰাঞ্চে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় নিশ্চিতভাৱে ছ'চিয়েল মিডিয়া বাক স্বাধীনতাৰ নামত কোনো কাৰণতে অসম আৰু অসমীয়াৰ স্বাভিমানক আঘাত কৰিবলৈ দিয়া নহ'ব আৰক্ষীৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত আমাৰ নজৰ থাকিব